हेलो फ्रेंड्स, आज आपनलोকৰ মাজলৈ আৰু এটা নতুন ভিডিও লৈ আইলো। এটো নেট কাপোৰেৰে এটা লটকন ডিজাইন হ'ব। কাপোৰটো মই জাপি লৈছো, বহুতখিনি জাপ লগাই লৈছো। আপোনালোকে ইচ্ছা কৰিলে এটা এটাকে কাটিব পাৰে। মই একেলগে বহুতখিনি কাটিম। এটো মই 3x3 ইঞ্চি ৰাখি লৈছো। এবাৰ মই ৰাউন্ড এটা বস্তুৰে মাৰ্ক কৰি লম। আপোনালোকে কিবা এটা বটলৰ মুখা লৈ ৰাউন্ড কৰি ল'ব। এটো মই ৰাউন্ড কৰি মাৰ্ক কৰি লৈছো। এবাৰ এটা পিন লগাই লম, যেহেতুকে নেট কাপোৰ লৰচৰ কৰে। এটো মই কাটি লম। এতে মোৰ একেলগে বহুতখিনি ওলাই যাব কাপোৰ। মাজতে কেইটামান লগা নাই, কাটা নাই, এটো মই কাটি লৈছো। এটো মোৰ হৈ গল। এবাৰ মই বেজিত সুতা ভৰাই লৈছো। এটো মই কাপোৰটো কেনেভাকে জাপিছো দেখিব পাৰিছে। সুতাৰ তলৰ ফালে গাঁঠি লগাই লৈছো। চাব জাপটো কেনেভাকে দিছো, এটা জাপ লগাই আৰু এটা এইফালে দিছো। দি কোনটো দি বেজিটো সোমাই দিছো। এই গাঁঠিটো মোৰ এনেকুৱাকে টান নালাগে, মোৰ এটা গাঁঠি পৰি গৈছিল কাৰণে অলপমান টানিব লগা হৈছে। আপোনালোকে যিকোনো কাপোৰতে এনেকুৱা ডিজাইন বনাব পাৰিব। এনেকুৱাকে এটা এটা কৰি মই গোটেইখিনি লগাই লম। এনেকুৱাকে এটা এটা কৰি গোটেইখিনি লগাই লম। একেবাৰে সহজ, ইউনিক এটা লটকন ডিজাইন। আপোনালোকে লেহেংগাৰ যেটো হয় লেহেংগাৰ তাতেও দিব পাৰিব। আৰু দুই তিনটা লগত দিব খুজিলে দিব পাৰিব। এটো মই দৰি বনাই ৰাখিছিলো। দৰিটো বেজিৰে লগাব লাগিব। দৰিটোৰ মূৰত মই বেজিটো সোমাই লম। ইয়াতে মোৰ গাঁঠিটো আছিল কাৰণে অলপমান টান পৰিছে, নহলে টান নপৰে। এটো এটা এটা ফুলৰ মাজেৰে মই সোমাই দৰিটো লগাই লম। এটা আপোনালোকক দেখাই দিছো কাষৰ পাই। দৰিটোৰ মাজেৰে সোমাই যিকোনো এটা ফুলৰ মাজেৰে উলাই ল'ব। আকৌ এইটো ফুলৰ পাই দৰিটোক লাগি উঠাই দিব বেজিটো, যিটো ফুলেৰে আপোনালোকে সোমাই দিব বেজিটো। যিফালে আহিছে এইটো ফালেৰে আকৌ দৰিটোক লাগি যাব। মই ভিডিওটো লাহে লাহে কৰি দেখাই দিছো, স্লো কৰি, আপোনালোকে বুজি পোৱাৰ কাৰণে। ভিডিওতে নাটানাকে দেখিব। এনেকুৱা মই 4-5 বাৰ কৰি বেজিটো উলটাই আনি দৰিটো ভালদৰে লগাই লম। এবাৰ মই গাঁঠি লগাই লম। তলৰ ফালে গাঁঠিটো লগাইছো এটা ফুলৰ ভিতৰত। এটো মোৰ ৰেডি হৈ গল। ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। মই আৰু এটা বনাই ৰাখিছিলো, একেলগে দুটা বনাই এটো মই কামিজত লগাম। এটো দেখিব পাৰিছে।
আজিৰ কাৰণে এইখিনি আছিল। সকলোৱে ভালে থাকিব।